ডাঙৰীয়া যোৱাকালি শ্ৰমিক নেতা অসম সামঞ্জস্য সংঘৰ সভাপতি আৰু লগতে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং খাটুৱাৰী ডাঙৰীয়াই যি মত পোষণ কৰিলে আৰু এক প্ৰকাৰৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হ'ব আৰু ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ হোৱাৰ লগে লগে চাহ শ্ৰমিকৰ সমস্যা আৰু যি অকণমান কম বেছি মানে আছে সেইখিনি সমাধান কৰিব লাগে। ইতিমধ্যে তেনে মন্তব্য আগবঢ়াই দিয়ে। তেখেতে এজন জ্যেষ্ঠ ৰাজনীতিবিদ। তেখেতে আৰু ভৱিষ্যতবাণী দিয়াৰ পিছত নিৰ্জিত গগৈ নিৰ্বাচনী যি মনোনয়ন দিছিল বা দিব গৈ আছে চাগে এইটো প্ৰত্যাহাৰ কৰাটো ভাল। আৰু মইতো এইটোৱে কওঁ যে গৌৰৱ গগৈ পাৰিলে এতিয়াও সময় আছে। মই আহ্বান জনাইছোঁ শুভ চিন্তাক হিচাপে তেখেতৰ পাৰিলে নিৰ্বাচনী মানে মনোনয়ন নিদি প্ৰত্যাহাৰ কৰি পেলাই মানে তেখেতে হৰাৰ যিটো মানে বেদনা পাব আৰু তেখেতৰ ৰাজনীতি শেষ হৈ যাব এইবাৰ। আৰু ভৱিষ্যতে ক'তো তেখেতে সাংসদ বাদ দিয়ক, তেখেতে বিধায়ক বাদ দিয়ক, হয়তো জিলা পৰিষদ বাদ দিয়ক, পঞ্চায়তৰ সভাপতিও জিকিব নোৱাৰিব মানে গৌৰৱ গগৈ। সেইকাৰণে গৌৰৱ গগৈ পাৰিলে মনোনয়ন নিদিয়ে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।